আৰু সন্মানীয় সদন। ৰাজহুৱা খণ্ডৰ ব্যক্তিগতকৰণ হৈছে ভাৰতৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ একমাত্ৰ উপায়। সদনত উত্থাপিত বিধেয়কখন সম্পূৰ্ণৰূপে মানি ল'ব নোৱাৰাৰ বাবে আজি মই বিৰোধীৰ আসন গ্ৰহণ কৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, বাহিৰৰ জিলিকনি দেখি ঘৰৰ চাকি নোহোৱালে যিদৰে গোটেই ঘৰটো আন্ধাৰ হৈ পৰিব, ঠিক তেনেদৰে ব্যক্তিগত খণ্ডৰ জিলিকনি দেখি ৰাজহুৱা খণ্ডৰ চাকি নোহোৱালে গোটেই দেশ আন্ধাৰ হৈ পৰিব। মাননীয় অধ্যক্ষ মহোদয়, এখন দেশৰ অৰ্থনৈতিক বিকাশ মানে কেৱল ব্যক্তিগত খণ্ডৰ উন্নয়নক নুবুজায়। যি জনসংখ্যাৰ অৰ্থনৈতিক ক্ষমতাহে এখন দেশৰ অৰ্থনৈতিক বিকাশ নিৰ্ধাৰণ কৰে। 2024 চনৰ অক্সফামৰ তথ্য মতে ভাৰতৰ 1% ব্যক্তিয়ে 40.1% ৰাষ্ট্ৰীয় সম্পদ অধিকাৰ কৰি আছে। গতিকে মাননীয় অধ্যক্ষ মহোদয়, এনে ক্ষেত্ৰত ৰাজহুৱা খণ্ডৰ ব্যক্তিগতকৰণে এখন দেশৰ কেনেদৰে অৰ্থনৈতিক বিকাশ আনিব পাৰে? মাননীয় অধ্যক্ষ মহোদয়, অত্যাৱশ্যকীয় সেৱা খণ্ডৰ ব্যক্তিগতকৰণেৰে এখন দেশৰ অৰ্থনৈতিক বিকাশ সম্ভৱ নহয়। বিভিন্ন সেৱা খণ্ড যেনে স্বাস্থ্য খণ্ড আৰু শিক্ষা খণ্ডৰ ব্যক্তিগতকৰণেৰে আমাক কোন দিশলৈ লৈ গৈছে তাৰ দুটা সৰু উদাহৰণ দিব বিচাৰিছোঁ। প্ৰথমতে মাননীয় অধ্যক্ষ মহোদয়, আমাৰ ভাৰতত স্বাস্থ্য খণ্ডৰ 68% ব্যক্তিগত খণ্ডৰ হাতত, কিন্তু তাৰ পিছতো লেঞ্চেট 2023 চনৰ মতে 167খন দেশৰ ভিতৰত ভাৰতৰ স্থান 145 নম্বৰত। দ্বিতীয়তে মাননীয় অধ্যক্ষ মহোদয়, যোৱা 10টা বছৰত আমাৰ দেশৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাচুল 150% বৃদ্ধি পালে। ফলত বহুতো হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে আধাতে বিদ্যালয় এৰিব লগা হ'ল। মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় সপক্ষ দলৰ সদস্যসকলে বিষয়বস্তুৰ যুক্তি দি কৈছে যে ব্যক্তিগত খণ্ডই জিডিপি বৃদ্ধি কৰিছে, কিন্তু মাননীয় অধ্যক্ষ মহোদয়, যোৱা 11টা বছৰত 2013 চনৰ পৰা 2024 চনলৈ ৰাজহুৱা খণ্ডই আমাৰ দেশৰ বিত্তীয় সম্পদ 2.2 লাখ কোটি টকাৰ পৰা 4.85 লাখ কোটি টকালৈ বৃদ্ধি কৰিলে। অৰ্থাৎ মাননীয় অধ্যক্ষ মহোদয়, 120% বৃদ্ধি। গতিকে এনে ক্ষেত্ৰত ৰাজহুৱা খণ্ডৰ ব্যক্তিগতকৰণ ভাৰতৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ একমাত্ৰ যে উপায় হ'ব, এয়া মোৰ বাবে অবুঝাকৰ। মাননীয় অধ্যক্ষ মহোদয়, বিশ্ব অৰ্থনীতিৰ প্ৰেক্ষাপটত মই এটা সৰু তথ্য দিব বিচাৰিছোঁ। বিশ্বৰ ভিতৰতে সুখী নৰ্ডিক দেশসমূহ অৰ্থাৎ ফিনলেণ্ড, নৰৱে, ছুইডেন আদি দেশসমূহৰ ৰাজহুৱা খণ্ড অতি শক্তিশালী আৰু এই দেশসমূহৰ জিডি কফিচিয়েণ্ট হৈছে 0.3। আনহাতে 2014 চনৰ পৰা 2022 চনলৈ ভাৰতৰ জিডি কফিচিয়েণ্ট 0.45 পৰা 0.49 বৃদ্ধি পালে। মাননীয় অধ্যক্ষ মহোদয়, যিটো সময়ত আমাৰ ONGC, ইছৰো, SBI আৰু NTPC আদিৰ দৰে শক্তিশালী ৰাজহুৱা সংস্থাই আমাৰ দেশৰ অৰ্থনীতি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছে, তেনে ক্ষেত্ৰত আমি কিদৰে ভাবিব পাৰোঁ যে ৰাজহুৱা খণ্ডৰ ব্যক্তিগতকৰণ হৈছে ভাৰতৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ একমাত্ৰ উপায়? মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় সপক্ষ দলৰ সদস্যসকলৰ জ্ঞানাৰ্থে মই এটা কথা ক'ব বিচাৰোঁ যে ৰাজহুৱা খণ্ড হৈছে আমাৰ ভাৰতৰ অৰ্থনীতিৰ মেৰুদণ্ড। এই মেৰুদণ্ড বেকা কৰিব বিচাৰিলে অৰ্থনৈতিক বিকাশ দূৰৰ কথা মাননীয় অধ্যক্ষ মহোদয়, দেশ থিয় হৈ থকাটো সম্ভৱ হৈ পৰিব। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়।